বহি দেচোন বহি দে উঠিব আমাৰ এতিয়া জোনালী উঠিব দেই আইয়া উঠিছে কষ্ট কৰ আইও দেখি উঠ 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 পাৰিব পাৰিব পাৰি গৈছে জোনালী মজ্জা জোনালীয়ে বহি দিছে ধুনীয়াকে বহি দিছে জোনালী বহিব পৰা হৈ গ'ল জোনালী আমাৰ বঢ়িয়া বঢ়িয়া এইজনী হ'ল আমাৰ জোনালী তেজ দিয়াৰ পিছত এতিয়া এনেকুৱা হৈছে ধুনীয়া হৈ গৈছে তাই উঠিব পৰা হৈছে বহিব পৰা হৈছে ডক্টৰে চালেহি এতিয়া আমি ডিচাৰ্জ প্ৰক্ৰিয়া আৰম্ভ কৰিম তাৰপিছত ইয়াৰ পৰা আমি লৈ যামগে খুবেই সুন্দৰ ট্ৰিটমেণ্ট যোৰহাট মেডিকেল কলেজত খুবেই ভাল লাগিছে আৰু তাই এনেদৰে এতিয়া বেডত বহি আছে ব্লডো আহিছে নাই চাওকচোন ব্লাড দিয়াৰ পিছত কালি ৰাতি 11 বজাত ব্লাডটো শেষ হৈছে গোটেই ৰাতিটো থকা হ'ল আজি আমি যামগে ইয়াৰ পৰা আৰু তাৰপিছত দেখা যাব এতিয়া আমি ডিচাৰ্জ প্ৰক্ৰিয়াটো আৰম্ভ কৰোঁ ন জোনালী যামগে হয়নে বঢ়িয়া এয়া আমি বিল পেমেণ্ট কৰিবলৈ গৈ আছো ডিচাৰ্জৰ প্ৰক্ৰিয়া চলি আছে আৰু আজি ওলালেহি আমাৰ প্লাৱন তাৰপৰা আছে কালি ব্লাড দিয়া ল'ৰাজন চিনি পাইছে এতিয়ালৈকে ঘূৰি ফুৰিছে আমাৰ লগত এইটো ফাইনেলাইজেশ্যন কাম এইটো আমি এতিয়া কাউণ্টাৰত গৈ পেলাই বিলটো পেমেণ্ট কৰি তাৰপিছত আমি ইয়াৰ পৰা যাব পাৰিম আৰু লাহে লাহে চ' এয়া বিল পেমেণ্টৰ প্ৰচেছ চলি আছে আজি লাইনত থাকি পিছে পেমেণ্ট কৰিব লগা হৈছে কাৰণ কালি কেইজন চিনাকি কেইজন নাই একো নাই সেয়া আৰু এয়া হৈ গ'ল লাষ্ট ফাইনেল বিল পেমেণ্ট কৰিছোঁ বেছি নহয় চ' আমাৰ বিল পেমেণ্ট কৰা হৈ গ'ল বৰ বিশেষ বিল নহয় PICUত ৰাখিছিলোঁ কমপ্লিট AC মাত্ৰ 750 rupees 1 day গতিকে ভাবি চাওক যিখন ব্যক্তিগত নাৰ্ছিং হোমত গৈছিলোঁ মানে এটা ব্লাড ট্ৰান্সফিউশ্যন কৰিলে 7,500 বুলি ক'লে কিন্তু চৰকাৰী খণ্ডত আহি আজি মোক কিমান লাভ হ'ল চাই লওক মাত্ৰ 750 টকাত আজি আমাৰ পেমেণ্ট কমপ্লিট হৈ গ'ল এতিয়া যাওঁ জোনালী উলিয়াই আনো তাৰপিছত আমি ঘৰমুখী হওঁ আৰু তো আমি যাবলৈ ওলাই আহিলোঁ জোনালী গৰম উঠিছে নি এতিয়া তাই কালিৰ পৰা ঠাণ্ডাত আছিলে ফুল এচিত আছিলে কালিৰ পৰা থাকি কেনেকুৱা লাগিলে তাত ভাল লাগিলে এতিয়া ৰাতিপুৱা কি খালি চাহ খালি খুব চাহ খায় জোনালী দিনটোত 3-4 বাৰ মান খায় না চাহ টপক চাহ খাই থাকে জোনালীয়ে চব ডিচাৰ্জ ললো খুবেই ভাল লাগিলে না যোৰহাটত ইয়াৰ ষ্টাফটো বহুত ভাল হয়নে মানে মই চৰকাৰী মেডিকেল কলেজ যোৰহাট মই বহুত ভাল পাইছো ইয়াৰ চিকিউৰিটি গাৰ্ডৰ পৰা ধৰি ৱাৰ্ড বয় ডক্টৰ নাৰ্ছ সকলোখিনি ব্যৱহাৰ পাতি ইমানেই ভাল ক'বলৈ ভাষা নাই মানে খুব মানৱীয়তা থকা মানে ইমানে ধুনীয়া শুশ্ৰূষা কৰিছে হয় না ধুনীয়াকে মাতবোল কৰে বহুত ভাল মাতবোল কৰে আৰু নাৰ্ছ ডক্টৰ মানে বুলি ক'ব নোৱাৰি মানে ইমানে ভাল ৰাতিপুৱা ডক্টৰ টিম আহিলে ভালকে অবজাৰভেশ্যন কৰিলে মানে বহুত ভাল লাগিলে চ' থেংক ইউ জনালো যোৰহাট মেডিকেল কলেজত থেংক ইউ জনালো মিনাজক আমি যাওঁগে এই কালিৰ পৰা আজি পৰ্যন্ত লগত থাকিলে আৰু প্লাৱন আহিছে শিৱসাগৰৰ পৰা আমাক লগত প্লাৱন আমাৰ লগতে যাব চ' বিদায় মাগিছো যোৰহাট মেডিকেল কলেজৰ পৰা আকৌ আহিব লগা হ'লে আহিম জোনালী চিকিৎসা চলি থাকিব এতিয়া বলক একেবাৰে সিহঁতক ঘৰত নমাই পেলাই ভিডিঅ'টো শেষ কৰিম জোনালীয়ে কালিৰ পৰা ভাত খোৱা নাই কিবা কি ফল মূল খাই আছে আৰু হয় নাই জোনালী আজি সেইকাৰণে আমি একদম ভালকে এসাঁজ ভাত খাবলৈ সোমাইছো যোৰহাটৰ পৰা আহোঁতে পায় পুলিবৰতে পায় ভাত ঘৰ বুলি কয় নতুনকে বনাইছিল তাতে সোমালো এতিয়া খোৱাম এটক ভাত পানী তাৰপিছত আমি ঘৰমুখী হ'ম এনেকে আহি আছো জোনালীক আজি গুৱাহাটীত আহোঁতেও খুৱাইছিলো আজিও আকৌ নতুন এটা এক্সপিৰিয়েঞ্চ দিওঁ এনেদৰে সিহঁতক নতুন এক্সপিৰিয়েঞ্চ দি আছো ধুনীয়া চাংঘৰ টাইপৰ সিহঁতে ভাল পাইছে ইয়াত বহি পেলাই ঠাণ্ডা গতিকে ভাত খাই লওঁ তাৰপিছত ঘৰমুখী হৈ আছো আৰু পাই গ'লোহি মই জোনালীহঁতক ঘৰ পোৱাহি নাই এইডোখৰ পৰা সিহঁতক বিদায় দিব লাগিব আৰু পঠিয়াম বেটেৰী ৰিক্সাত আৰু এজন মই বিশেষ ল'ৰা চিনাকি কৰিছোঁ এজন ল'ৰা আজি যিমান দিন জোনালীহঁতক মই লৈ ফুৰিছোঁ তাৰপিছত এডোখৰ পৰা সি লৈ যায় ইয়াৰ পৰা জোনালীহঁতৰ ঘৰলৈ প্ৰায় 8 কিলোমিটাৰমান হ'ব ৰাস্তা বেয়া গাড়ী নাযায় সেইকাৰণে নিব নোৱাৰোঁ এই বেটেৰী ৰিক্সাখনে সহায় কৰি আছে ল'ৰাজনে সিদিনাখন গুৱাহাটীৰ পৰা আহোঁতেও ৰাতি 10টা বজাত লৈ গৈছে আকৌ সিদিনাখন গুৱাহাটীলৈ যাওঁতেও ৰাতিপুৱা থৈ গৈছে সি 5টা বজাত গতিকে ই এজন মানৱ দৰদী ল'ৰা গতিকে কোনো পইচা লোৱা নাই কোনো ভাড়া লোৱা নাই পইচা দিলেও মই যদি পইচা দিওঁ 100 টকা সিমানটো ঘূৰাই দিছে হয় নাই ইয়াক ঘূৰাই দিছে মানে দেউতাকক ঘূৰাই দিছে চ' ইমানখিনি আছিলে আমাৰ যাত্ৰা জোনালীয়া বেটেৰী ৰিক্সাত বহি আকৌ লগ পাম দেই জোনালী হা ঠিক আছে মন চন মাৰি এই দৰৱ খাব লাগিব আকৌ দেই এয়া জোনালীহঁতক বেটেৰীত উঠাই দিলোঁ সিহঁতক বিদায় দিছোঁ এডোখৰৰ পৰা ইয়াৰ পৰা বহুত দূৰ যাব লাগিব নদীৰ কাষে বহুত এটা বেয়া ৰাস্তা দুৰ্গম ৰাস্তা সেইকাৰণে মই এডোখৰৰ পৰা বিদায় দিব লগা হ'ল জোনালী এতিয়া যাত্ৰা আৰম্ভ হৈছে জোনালীৰ কাৰণে যুদ্ধখন আৰম্ভ এতিয়াৰ পৰা হ'ব এইটো 2 নম্বৰ ফেজ চেক কৰিলোঁ প্ৰথমটো গুৱাহাটীৰ চিকিৎসা 2 নম্বৰটো ব্লাড দিয়া গতিকে শেষ হোৱা নাই জোনালীৰ যুদ্ধ এতিয়াও বাকী আছে আশীৰ্বাদ কৰিব যাতে এজনী জোনালী কোচৰ পৰা নামি এদিন দৌৰিবলৈ পাৰে আৰু তাই ভিডিঅ' আপোনালোকক দিব পাৰোঁ গতিকে এৰিলোঁ যাবি তহঁতি ভালকে থাকিবি দৰৱ পাতিবিলাক ভালকে খুৱাই থাকিবি দেই দৰৱ ভালকে খাবি দেই জোনালী দেই একদম দৰৱ নোখোৱাকে নাথাকিবি কিন্তু আৰু দৰৱ শেষ হ'লে মোৰ ওচৰত পাই যাবি 5 দিন মান থাকোঁতে মোলৈ ফোন কৰি দিবি দৰৱ মই আনি থ'ম গোটেই জীৱন তাইক দৰৱ খুৱাই থাকিম যেতিয়ালৈকে ভাল নহয় আৰু তাইক দৌৰাব লাগিব আৰু বিদায় মাগিছোঁ চবৰ পৰা যাবি হা আমি যাওঁ গতিকে ইমানখিনি আছিলে আজি ছেকেণ্ডটো যাত্ৰা শেষ কৰিলোঁ ইয়াত এডোখৰ এখন গেলাবিল নৈ বুলি কয় দলংখনৰ ৰিপাৰ কৰি দিলোঁ তাৰপিছতে সেইপিনে মই ঘূৰি যামগে চ' আশীৰ্বাদ কৰিব
এই কণমানিজনী যাতে দৌৰিব পাৰে, জয় গান গাব পাৰে অসমৰ ৰাইজে, তাকে আশীৰ্বাদ কৰিব। বিদায় মাগিছো, দেখাই থাকিম জোনালীক সদায়, আপোনালোকে লগ পাই থাকিব জোনালীক। জোনালী যাত্ৰা এতিয়া আৰু তীব্ৰ গতিত আৰম্ভ হ'ব। চ' ধন্যবাদ, সকলো ভালে থাকক।